গাইজ, ওয়েলকাম বেক মাই ইউটিউব চেনেল ববিতাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভালেই। বস্তুখিনি দেখি নিশ্চয় গমেই পাইছে আজি মই কি বনাবলৈ ওলাইছোঁ। আজি মই মাছ পাতত দিয়া বনাবলৈ ওলাইছোঁ। মাছ পাতত দিয়াৰ কাৰণে মই প্ৰথমতে কলপাত দুখন, মালভোগ কলৰ কলপাত দুখন কাটি আনিলোঁ। সেইকেইখন প্ৰথমতে অকণমান গেছত সেক দি ল'লোঁ। যিহেতুকে ফাটি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে মই জুইত সেইকেইখন অকণ সেক দি ল'লোঁ। তাৰপিছত মই সৰু মাছ কেইটামান ল'লোঁ, জলকীয়া লৈছোঁ আৰু নেমু লৈছোঁ। আহকচোন মই কেনেকৈনো মাছৰ পাতত দিয়া বনাওঁ। মাছ পাতত দিবৰ কাৰণে কলপাতখনত মাছখিনি দি লৈছোঁ। এয়া মই কলপাতখনত মাছখিনি দিলোঁ। আজিকালি সৰু মাছ পাবলেই নাই, বৰষুণ দিয়াৰ কাৰণে বজাৰত পালোঁ। বজাৰত পাই পাতত দি খাম বুলিয়ে লৈ আহিলোঁ। তাৰপিছত অকণমান নেমু দিম। এতিয়া মই ইয়াত অকণমান নিমখ দিছোঁ। যিহেতুকে মই হালধিখিনি প্ৰথমতে সানি লৈছিলোঁ সেইকাৰণে মই হালধি ব্যৱহাৰ নকৰোঁ এতিয়া। তাৰপিছত কেঁচা জলকীয়া, 3টা কেঁচা জলকীয়া দিছোঁ। জ্বলা অনুসৰি আপোনালোকে যিমানখিনি জ্বলা খায় সিমানখিনি দিব। মই এয়া দি পেলাই এইখিনি এতিয়া মই কলপাতখনেৰে মেৰিয়াই দিম। এতিয়া মই এইখিনি মেৰিয়াম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে আপোনালোকে মানিমুনিও দিব পাৰে বা মান ধনিয়াও দিব পাৰে, কিন্তু মই মানিমুনি বা মান ধনিয়া ব্যৱহাৰ কৰা নাই। এতিয়া এইখিনি এনেকৈ সুমুৱাম, সুমুৱাই পেলাই এইখিনিতো পেকিং কৰিব গৈ থাকিম। পেকিং কৰিলোঁ। এতিয়া এইখিনি হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ ইয়াত বান্ধি দিম। ধুনীয়াকৈ কলপাতখনেৰে বান্ধি ল'লোঁ। এতিয়া এইখিনি মই কেৰাহী এটা পাতি লৈ তাত ভাপত দিম। এয়া মই কেৰাহীটো পাতি ল'লোঁ। প্ৰথমতে মই গেছটো হাই ফ্লেমত দিম। কেৰাহীটো অকণমান গৰম কৰি ল'ম। তাৰপিছত মই গেছটো ল' ফ্লেমলৈ লৈ যাম। এতিয়া মই মাছৰ যিখিনি কলপাতত দিছিলোঁ সেইখিনিৰ টোপোলাটো মই ইয়াত দি দিম। দি পেলাই মই ঢাকোনখন মাৰি দিম অলপ সময়ৰ কাৰণে। মই ঢাকনিখন গুচাই চাম হৈছেনে নাই। এটা ছাইডৰ হৈ গ'ল। এতিয়া মই এইটো উল্টাই পেলাই এইটো ছাইডে দিম। এতিয়া আৰু অকণমান সময় আকৌ ঢাকন লগাই থ'ম। এয়া হৈ গ'ল। এতিয়া এইখিনি মেলি চাম। এয়া আমাৰ মাছৰ পাতত দিয়া ৰেডি হৈ গ'ল। এতিয়া ইয়াত আমি কি কৰিম, মিঠাতেল ব্যৱহাৰ কৰিম। যিহেতুকে মিঠাতেল আগতেও দিয়ে, মাছখিনি পাতত নিদিয়াৰ আগতেও আপোনালোকে মিঠাতেলটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই এনেকৈ ব্যৱহাৰ কৰোঁ। মাছ পাতত দিয়া হোৱাৰ পিছতহে মই মিঠাতেলটো ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত কম পৰিমাণৰ মিঠাতেল দিম। তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰিম। এয়া আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও খাবচোন এনেকৈ বনাই পেলাই। একেবাৰে সাধাৰণভাৱে বনোৱা হয় আৰু আমি গেছত ব্যৱহাৰ কৰিলোঁ, আপোনালোকে জুইতো পৰিব পাৰে। কেনেকুৱা পালে মোৰ ভিডিঅ'টো সেইটোও জনাব। লগতে মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।